চাওক যে আজি জুবিনদাৰ ন্যায় বিচৰাৰ কাৰণে ভিক্টৰ দাসক NSA লগাইছিল। আজিৰ দিনটোত এটা কবিতা লিখাৰ কাৰণে বৰখাস্তি বুঢ়াগোহাঁইক দেশদ্ৰোহিতাৰ গোচৰত তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। সেই সময়ত কিন্তু দেশদ্ৰোহী গৌৰৱ গগৈক গ্ৰেপ্তাৰটো বাদেই দিয়ক, তেওঁক সোধপোছো নকৰিলে। অথচ সেই দেশদ্ৰোহীৰ বিৰুদ্ধে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন ভাওনা কৰিছে যেন আজি অসমত আৰু বেলেগ কোনো বিষয় নাই, এতিয়া গৌৰৱ গগৈ দেশদ্ৰোহী অসমত সোমাই আছে, গৌৰৱ গগৈ এতিয়া গোটেই অসমখন ভাৰতখন একদম পাকিস্তানৰ এজেণ্ট হৈ শেষ কৰি পেলাব, আমাক একদম যেন খাওঁ আৰু এই গোটেই বিষয়টোৱে আপোনালোকে দেখিলে যে যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিলে যে আপুনি কিয় আজি ইমান দিনে যদি ইমানেই দেশদ্ৰোহী সোমাই আছে অসমৰ ভিতৰত তেতিয়াহ'লে কিয় আপুনি ব্যৱস্থা নল'লে? তেতিয়া তেওঁ কি ক'লে যে ৰাজনৈতিক আক্ৰোশ এগৰাকী MP গতিকে প্ৰতিশোধ লোৱা বুলি ভাবিব। কিন্তু এই বিজেপি চৰকাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী হৈ থাকোঁতে গ্ৰেপ্তাৰ কৰি জেলত দিছিল। আজি মনীষ চিচুদিয়া উপমুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰি জেলত দিছিল। আজি ৱেষ্ট বেংগলৰ মন্ত্ৰী MPক জেলত দিছে। গতিকে সেই ক্ষেত্ৰত গৌৰৱ গগৈক হেনো MP হৈ থকাৰ কাৰণে ৰাজনৈতিক আক্ৰোশ ল'বৰ কাৰণেহে তেওঁ গ্ৰেপ্তাৰ কৰা নাছিল। দ্বিতীয়তে তেওঁ কি ক'লে যে জুবিনদাৰ বিষয়টো আহি যোৱাৰ কাৰণে হেনো বাকী সকলো কথা তল পৰিল। আপোনালোকে মোক এটা কথা কওক যে কৰোনাৰ সময়তো কোভিডৰ সময়তো যিকোনো মুহূৰ্তত যিমানবিলাক ঘটনা ঘটি আছিল সেই সময়ত কি পুলিচৰ কাম কৰা নাছিল? পুলিচে চোৰ গ্ৰেপ্তাৰ কৰা নাছিল? পুলিচে ডকাইতৰ বিৰুদ্ধে অভিযান চলোৱা নাছিল? পুলিচে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা নাছিল? 24/7 পুলিচ বা গৃহ বিভাগ সেই পুলিচে হেনো এতিয়া জুবিনদাৰ কাৰণেহে ইমান দিনে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰা নাছিল। এই দুটা দিনত যিখিনি আমি মুখ্যমন্ত্ৰীগৰাকীৰ পৰা শুনি আছোঁ, তাৰপিছতে ক'লে যে এই বিষয়টো যে আমি অসম চৰকাৰে কৰিব পৰা বিষয় নহয়। আৰে 12 বছৰ ধৰি 12 বছৰ আগতেই যদি এই ধৰণে গৌৰৱ গগৈ ঘটনা ঘটিছিল আৰু মুখ্যমন্ত্ৰীয়ে যদি জানেই যে এইটো অসম চৰকাৰৰ বিষয় নহয়, তেতিয়াহ'লে ইমান টকা পইচা খৰচ কৰি ব্যাগুম বিষয়া পুলিচ বিষয়া দি কাৰ ধন খৰচ কৰি SIT গঠন কৰিলে? এই যে হাজাৰ কোটি টকা যে খৰচ কৰি SRT নামত ভাওনাখন কৰিলে, এইবোৰ কাৰ টকাৰে কৰিলে? গতিকে গোটেই কথাখিনি আজিৰ দিনটোত স্পষ্ট হৈ যোৱাৰ পাছত মই ভাবোঁ যে আমি যিমানেই লাগিলে মুখ্যমন্ত্ৰীক মানুহে কয় যে নহয় ইহঁতি মুখ্যমন্ত্ৰীক সমালোচনাই কৰে, কিন্তু আজিৰ দিনটোত মধ্যবিত্ত শ্ৰেণী শিক্ষিত সমাজ সকলো শ্ৰেণীৰ ওচৰতে মুখ্যমন্ত্ৰীৰ আচল স্বৰূপটো আজি ওলাই পৰিছে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীক ৰাইজে প্ৰশ্ন কৰাৰ সময়, এই যে আজিৰ পৰা মেট্ৰিক পৰীক্ষা হৈছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব, এই পৰীক্ষাত যেনেকৈ 1 বছৰ বা ছেমিষ্টাৰত 6 মাহ পঢ়াৰ পিছত এগৰাকী ছাত্ৰ ছাত্ৰীয়ে এটা বছৰে বা 6 মাহে কি পঢ়িলে পৰীক্ষাৰ আগে পৰীক্ষা লোৱা হয়, তুমি কি পঢ়িলা কি শিকিলা। ঠিক তেনেকৈ এগৰাকী জনপ্ৰতিনিধিক 5 বছৰৰ মূৰত এই ইলেকশ্যনৰ আগে ৰাইজে তেখেতক প্ৰশ্ন কৰাৰ সময় যে যোৱা 5 বছৰত তুমি কি কাম কৰিলা। এতিয়া আমি চৰকাৰখনক প্ৰশ্ন কৰাৰ সময় যে বিদেশী কেইজন খেদিলা, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলা নে নাই, মেহেংগাই কম কৰেংগে বুলি কৈছিলা, বস্তুৰ দাম কিমান কমিল, নিমখৰ দাম কিমান বাঢ়িলে, এটা ডিমৰ দাম 10-12 টকা হ'ল, নদীবান্ধ বন্ধ কৰিম বুলি কৈছিলে, নদীবান্ধ নিৰ্মাণ কৰি এতিয়া সম্পূৰ্ণ কৰিলে, অসমৰ মানুহক মাটি অধিকাৰ দিম বুলি কৈছিলে, জাতি মাটি ভেটিৰ কথা কৈ মুকেশ আম্বানী আজি গৌতম আদানী অনিল আম্বানীক অসমৰ মাটি সমজাই দিলে। এই প্ৰশ্নবিলাক যাতে আমি তেখেতক কৰিব নোৱাৰোঁ সেইকাৰণে এহাতেদি হিন্দু মুছলমান অন্য হাতেদি এতিয়া পাকিস্তান, এই গোটেই কথাখিনি কৈ অসমৰ মানুহক আচল সমস্যাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে এখন ভাওনা সৃষ্টি কৰিছে। এই ভাওনাখনত কোনো সচেতন মানুহক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমীয়া মানুহক মূৰ নগমাই আমি আচল কথা বতৰাবিলাক লৈ আমি আজি 10টা বছৰে বিজেপিয়ে যে আমাক ৰাম ঠগন দিলে, যিবিলাক প্ৰতিশ্ৰুতি দিছিলে এটাও কাম নকৰিলে, সেই কথাখিনি লৈ ইলেকশ্যনৰ আগত আমি প্ৰতিগৰাকী জনপ্ৰতিনিধিক আমাক ভোট বিচাৰি অহা প্ৰতিগৰাকী জনপ্ৰতিনিধিক আমি জবাবদিহি কৰিব লাগিব। আৰু এই কথা বতৰাবিলাক কৈ হিন্দু মুছলমান পাকিস্তান বাংলাদেশী এই বেচলেছ কথা বতৰাবিলাক কৈ 10টা বছৰে কেৱল মাত্ৰ বিদেশী খেদাৰ নামত নাটক কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা দিনত মাত্ৰ 26জন বিদেশী খেদি এতিয়া বিদেশী খেদাৰ ভাওনা, এই ভাওনাত যাতে আমি ভুল নগৈ আচল কথা বতৰাবিলাক আমি প্ৰশ্ন কৰোঁ চৰকাৰক, তাৰ কাৰণে অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।